হাৰিয়ে গাঁঠি লাভিছে মই এইখিনি চিৰিয়েলৰ বাবে মই এতিয়া যোগদান হ'বলৈ মই অনুৰোধ কৰিছোঁ এইবিলাক চব খাইছে थामथियाव दङ जोंहा बहुत खामानि गोनां रेवरेवासार आरो थिसिर सिन्दिरन बिथाङा फाव फान्दायनानै लाफेलफोरा गोविन्द औवारि इउकेफेल जगेश्वर मुर्मु बिपिएफ जिंदाबाद 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 भारत माता की भारत माता की আপোনালোকক মই নমস্কাৰ জনাইছোঁ আপোনাৰ নেতৃত্বৰ বুলি নহয় আমাৰ সংগঠনৰ নেতৃত্বত অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত হৈছে এইটো কোনো ব্যক্তিগত এটা নেতৃত্ব নহয় ভাৰতীয় জনতা পাৰ্টি যেহেতু আমি একেলগে কাম কৰা হয় গতিকে আমি জমদুৱাৰ মণ্ডল হিচাপে আজি যেনেকৈ নেতৃত্ব লৈ যিটো আমি যোগদান কাৰ্যসূচী আৰম্ভ কৰিলে আমি কেতিয়াও ভবা নাছিলোঁ যে আমি এনেকৈ এটা অথোস্পৃতভাৱে আমাৰ ৰাইজে ওলাই আহিব বুলি তাত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে বিভিন্ন পাৰ্টিৰ ব্যক্তিসকলে আমাৰ ইয়াত যোগদানত সুন্দৰকৈ অংশগ্ৰহণ কৰিলে আৰু মই উৎপলিত হ'লোঁ এজন জমদুৱাৰৰ বাসিন্দা হিচাপে আৰু এজন পাৰ্টিৰ ৱাৰ্কাৰ হিচাপে মোৰ কাৰণে এইটো আজি এটা প্ৰথম অধ্যায় হয় সেই অধ্যায়টো মই কেতিয়াবাও পাহৰিব নোৱাৰিম কাৰণ এনেকৈ এটা অথোস্পৃত ওলাই আহি যদি ৰাইজে সহায় সহযোগিতা কৰে এটা পাৰ্টিক তেতিয়া মনৰ এটা উৎসাহ থাকে সেই উৎসাহটো আপোনালোকক মই বুজাব নোৱাৰা হৈ গৈছে যে এনেকৈ আমি ভাবিব নোৱাৰা যে 250-300 ব্যক্তি তেনেকৈ জইনিং কৰাটো আমাৰ জমদুৱাৰৰ কাৰণে এক ভাল লক্ষণ হয় অনাগত ইলেকশ্যনৰ কাৰণে এইটো এটা ভাল লক্ষণ বুলি মই ভাবোঁ ইয়াত বিশেষভাৱে আমাৰ বিপিএফৰ আছে কিছুমান জিএছপিৰ আছে কিছুমান কংগ্ৰেছৰ আছে তেনেকৈ বিভিন্ন ধৰণৰ আমাৰ সংগঠনৰ পৰা যোগদান কৰিছে তেখেতসকলক আমি ভাৰতীয় জনতা পাৰ্টিৰ জমদুৱাৰ যিটো সমষ্টি বা আমাৰ জমদুৱাৰ মণ্ডলে সুন্দৰকৈ আদৰি লৈছোঁ আৰু তেখেতসকলৰ ভৱিষ্যত যাতে ৰাজনীতিক জীৱনটো ভাল হওক এইটো আমি কামনা কৰিছোঁ আমাকে বেশি জানে কিয়নো আমার বিজেপি সরকারে অলরেডি সেইদিনা 15 তারিখ অলরেডি ডিসিশন লৈছে বিটিসি অঞ্চলত আমি 25টা তো 27টা খিলিম বলে আমার সিএম সারে অলরেডি ঘোষণা করেছে দেখা যায় আজির দিনত প্রত্যেকটা মণ্ডলতে সবে দলে দলে জইনিং করে আছো আর আশা রাখিছো নিশ্চয় বিটিসি অঞ্চলত আমি বিজেপি সবতকে বেশি লৈ জিকিম আৰু আমাৰ যিটো পুৰণা কৰ্মীবিলাক বিপিএফৰ যিমান ভাল ভাল নেতা তেখেতসকলে আজি জমদুৱাৰত আমাৰ ৰাহুল দাৰ নেতৃত্বত জইনিং কৰিছে খুবেই ভাল হৈছে সবে বুজি পাইছে এতিয়া আমাৰ বিজেপি চৰকাৰে ইমান যে কাম কৰিছে মানুহবিলাক কল্পনাই কৰিব নাছিল কি কৰা নাই কি কৰি নাই বহুত কাম কৰিছে কিমান আঁচনি আঁচনি অভাব ছাড়া এই যদি পার্টির লগত যদি নাথাকে কার পার্টির লগত থাকিম আপনার কওকচোন বিজেপি সরকার অহাৰ পিছত কোনো বিটিআর অঞ্চলৰ দাঙাবাজি হোৱা নাই কোনো সবজি বজাৰ শাখা বন কোনো বন্ধই নাই মানে খুলিয়াম আমি হাট বজাৰ কৰিব পাৰিছে আৰু আমাৰ জাতিগত যিটো নিজৰ ভিতৰৰ হাই কাজিয়া এইবোৰ একদম নাইকিয়া হৈ গ'ল আৰু অকল বিটিসি বুলি নহয় সারা অসমতে যিমান অগ্ৰপন্থী আছে তেখেতৰ লগত আলোচনা কৰি শান্তি চুক্তি কৰিছে আমাৰ আদিবাসী ভাইসকলক আমাৰ ৰাজবংশী ভাইসকলক ক্ষমতাবোৰ দিছে বহুত নেপালী ভাইসকলৰ প্ৰটেক্টৰ ক্লাছ কৰি দিছে আজি কিমান যোগদান কৰিলে ইয়াত আজি আমাৰ ইয়াৰ 250ৰ ওপৰত যোগদান কৰিছে বিভিন্ন দলৰ পৰা আহিছে আজি আপোনালোকে নিশ্চয় গম পায় বিভিন্ন দলৰ পৰা আহিছে বিপিএফতো আছে বেছিভাগে নেতা আমাৰ পুৰণা সেক্ৰেটাৰী বিপিএফ ইউৰোত বিপিএফত আছিল তেওঁ জইনিং কৰিছে এজন লিডাৰ অহা মানে ইয়াৰ লগত 200 জন মানুহ আছে পিছত হয় না নহয় এইটোৱে বিজেপি অভিযান চলাইছে বিটিসি নিৰ্বাচনটো আজিৰ দিনত চাওক আপোনালোক এই তিনকণীয়া যুঁজ ইউপিএফএল বিপিএফ বিজেপি যুঁজ আজিৰ দিনত বিজেপিও কম নহয় অলরেডি আমার কোকরাঝার ডিস্ট্রিক্টর আমার বিজেপির ক্যান্ডিডেট 3 জন অলরেডি আছে এমসিএলএ এক্সিস্টিং ইএম 2 জন এজন এমসিএলএ আর বাকিবোৰত তো আপোনালোকে যে আজি যে জমদুৱাৰত 250 জন জইনিং কৰিছে আৰু কৰি থাকিব সময় আছে এতিয়াও 2-3 মাহ আছে কৰি থাকিম সিম্বলটো ভাল বিজেপি আৰামছে ভাল